যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত যোগদান সমাৰোহ শতাধিক লোকৰ যোগদান বিজেপি দলত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা কাৰ্যালয়ত আজি যোগদান সমাৰোহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত উপস্থিত থাকে যুৱ নেতা সিদ্ধাংশু অংকুৰ বৰুৱা, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ডক্টৰ নীলিমা বৰাৰ লগতে দলীয় নেতৃবৰ্গ। এই অনুষ্ঠানতেই প্ৰায় শতাধিক লোকে বিজেপি দলত যোগদান কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AN লাইভ। আজি প্ৰায় 150তকৈ অধিক যুৱক যুৱতী বা মহিলাসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কাৰণ অত বছৰৰ ৰাজনৈতিক দৃশ্যবোৰে ভাৰতীয় জনতা পাৰ্টিক আজি কাষ চাপিবলৈ সকলোকে বাধ্য কৰাইছে। কাৰণ সকলোৱে গম পাইছে যে সমাজৰ স্বাৰ্থত আজি জাতিটোৰ স্বাৰ্থত কাম কৰিব লগা হয় তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হ'ব পাৰে। আৰু বিশেষভাৱে যি ৰাজনৈতিক দলৰ প্ৰতি যুৱক আৰু মহিলাসকলৰ মানে মন থাকিব সেই ৰাজনৈতিক দলৰ উত্থান নিশ্চিত। আজি বহুখিনি যুৱক যুৱতীয়ে জইন কৰিছে আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো স্তৰৰ লোকৰ বাবে কাম কৰিছে। সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ 150তকৈ অধিক যুৱক যুৱতী মহিলাসকলে যোগদান কৰিছে। আৰু ভৱিষ্যত দিনতো আপোনালোকে দেখিব যোৰহাটত বহুত যুৱক যুৱতী বা বহুতখিনি বিভিন্ন স্তৰৰ সমাজৰ বিভিন্ন স্তৰৰ লোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ কাৰ্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ উদ্যোগত আৰু লগতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নীতি গৱেষণা বিভাগৰ সহযোগত এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছিলে। আজিৰ যোগদান কাৰ্যসূচীত আমাৰ দলত আমাৰ বিভিন্ন দলৰ পঞ্চায়তৰ নিৰ্বাচিত জনপ্ৰতিনিধি আৰু লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক, বিশিষ্ট কণ্ঠশিল্পী আমাৰ অজয় গায়ন ডাঙৰীয়া আৰু কেইবাটাও ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ নেতাই আজি বিৰোধী ৰাজনৈতিক দলৰ জিলা পৰ্যায়ৰ নেতাই আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। মই সকলোকে কৃতজ্ঞতা ধন্যবাদ জনাইছো। আমাৰ দলৰ আজি কেইবাগৰাকী জ্যেষ্ঠ নেতা এই যোগদান কাৰ্যসূচীত উপস্থিত আছিল। হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, ৰাণা গোস্বামী ডাঙৰীয়া, সিদ্ধাংশু অংকুৰ বৰুৱা ডাঙৰীয়া, ডক্টৰ মিতানাথ ডাঙৰীয়ানীকে ধৰি আমাৰ দলৰ বহু কাৰ্যকৰ্তা জ্যেষ্ঠ নেতৃত্ব আজি ইয়াত উপস্থিত আছিল। আৰু বৰ্তমান সময়ছোৱাত যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সাধাৰণ জনসাধাৰণ দিনে দিনে আকৰ্ষিত হৈ আছে। নতুন প্ৰজন্ম যে আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আজিৰ যোগদান যোৰহাট জিলাত অনুষ্ঠিত যোগদান কাৰ্যসূচীয়ে এই কথা পুনৰবাৰ প্ৰতীয়মান কৰিছে। আৰু যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে আজি দলত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক মই দললৈ আন্তৰিকভাৱে আদৰণি জনাইছো। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত আজি 150 শতাধিক ব্যক্তিয়ে যোগদান কৰিছে। ইয়াৰ ভিতৰত মহিলা, যুৱ প্ৰজন্মৰ ব্যক্তি আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তি আজি আছে। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।